নুমলীগড় বাক্সা পাহাৰ ইতিহাস বিজড়িত শৈল ভাস্কৰ্যৰ সংৰক্ষণৰ দাবী। নুমলীগড় দেও পাহাৰ গাতে লাগি থকা আন এটা পাহাৰ হ'ল নক্সা পাহাৰ বা বাক্সা পাহাৰ। পাহাৰটোৰ কাষতে থকা কাৰ্বি পাহাৰৰ আৰ্লংপিৰাৰ পৰা বৃহৎ শিলাখণ্ড আনি তৈয়াৰ কৰিছিল দেও পাহাৰত প্ৰতিষ্ঠা কৰা শৈলমূৰ্তিসমূহ। কিন্তু দেও পাহাৰৰ শৈলমূৰ্তিসমূহ অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগে সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰিলে যদিও আজিও অৱহেলিত হৈ পৰি ৰৈছে বাক্সা পাহাৰৰ শৈল ভাস্কৰ্যসমূহ। আচলতে কোন যুগৰ বা কোন শতিকাৰ সময়টো ঠাৱৰ কৰাটো আমাৰ বাবে সম্ভৱ নহয়। বিশেষকৈ এই ক্ষেত্ৰত আৰ্কলজিষ্টসকলে গম পাব বিশেষকৈ, কিন্তু আহি দেখি এইটো ভাৱ হ'ল যে ইয়াত এটা মন্দিৰ থকা সম্ভাৱনা দেখা গৈছে যদি চাৰিওৰানটো চোৱা যায়, আৰু যি ইয়াত শিলৰ টুকুৰা পৰি আছে সেই সময়ৰ পৰা এটা মন্দিৰৰ সম্ভাৱনা দেখা গৈছে। আৰু ওচৰতে যি এই শিলবোৰ আচলতে থলুৱাভাৱে যে এই লোকেল পাহাৰ সেইটো গম পোৱা গৈছে, কাৰণ বহু শিল ওপৰত কাটিবলৈ প্ৰস্তুত কৰা বা কাটি থোৱা, আধা কাটি থোৱা তেনেধৰণে পোৱা গৈছে। গতিকে এই গোটেই বস্তুটোৰ কাৰণে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আৰু বিশেষকৈ দক্ষ আৰ্কলজিষ্টসকলে এই বিষয়ে ঠাৱৰ কৰিব পাৰিব যে কোন যুগৰ আৰু আচলতে কোন আছিল, কাৰ আছিল। তাৰ বাবে এটা দীঘলীয়া গৱেষণাৰ প্ৰয়োজন। আৰু বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষ চৰকাৰেও এই অঞ্চলটো, এই বিশেষকৈ এই নুমলীগড় বাগানৰ মাজত থকা এই প্ৰত্নতাত্ত্বিক সমলসমূহ সুৰক্ষা কৰিব লাগে। আৰু এইসমূহ সংৰক্ষণৰ বাবে বছৰৰ পিছত বছৰ বিভিন্নজনে দাবী জনাইছে যদিও সংৰক্ষণৰ ব্যৱস্থা কৰা নাই প্ৰত্নতত্ত্ব বিভাগে। চেদেলি ভেদেলি হৈ পৰি ৰোৱা হাবি জংঘলেৰে আৱৰি থকা এইসমূহ সংৰক্ষণৰ দাবী জনাইছে ইতিহাস গৱেষক ছাত্ৰ আৰু সংগঠনসমূহে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। আহোমৰ দিনত আমাৰ মৰঙী অঞ্চলটো আচলতে দৈয়াঙৰ পৰা কাজিৰঙা আৰিমূৰা পৰ্যন্ত মৰঙীখোৱা গোহাঁইৰ দ্বাৰা পৰিচালিত হৈছিলে। এই আজি আমি য'ত আহিছোঁ এই অঞ্চলটো আমাৰ আচলতে বৃহত্তৰ মৰঙী অঞ্চলৰ অন্তৰ্গতে পৰে। আমি খুবেই আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে কেনেধৰণে আচলতে পূৰ্বৰ চৰকাৰে এই ইমান এটা প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা আচলতে আমাৰ ইতিহাসৰ বহুখিনি ইয়াত স্মৃতি জড়িত হৈ আছে, বহুখিনি সম্বল আছে, এইখিনি আচলতে সুৰক্ষিত নকৰাকৈ কেনেধৰণে আচলতে এখন চাহ বাগিচাক, নুমলীগড় চাহ বাগিচাক অৰ্পণ কৰিলে, এইটো আচলতে এটা তদন্তৰ বিষয়ে হ'ব লাগে। আমি আশা কৰিম এই চৰকাৰৰ দিনত যাতে ইয়াক সংৰক্ষণ কৰে, সংবৰ্ধন কৰে। নুমলীগড় চাহ বাগিচাৰ যি মাটিৰ যি অধিকাৰ সেই কৰ্তন কৰি পেলাই প্ৰত্নতত্ত্ব বিভাগক এইখিনি চমজাই দিব লাগে আৰু ইয়াক সংবৰ্ধন কৰিব লাগে। ইয়াৰ ওপৰলৈ গ'লেও যিটো অঞ্চল আছে এই অঞ্চলটোত দেখা যায় যে দেও পাহাৰত আচলতে যিখিনি আচলতে পুৰণা যিখিনি স্মৃতি আছে, যি আচলতে আমাৰ মঠ মন্দিৰ আছে, এইখিনিও যেন নিৰ্মাণ কাৰ্য ইয়াতে যেন হৈছিলে, কাৰণ তাত এটা কাৰখানা সদৃশ আচল কিছু আমি প্ৰত্যক্ষ কৰিছোঁ। যদিও আমি প্ৰত্নতত্ত্ব বিভাগৰ বা এইটো দিশৰ লগত জড়িত ব্যক্তি নহয়, তথাপিও ধাৰণা কিন্তু তেনেধৰণৰ হয়। বিভিন্ন ধৰণৰ ধাৰণা ইয়াত আছে। ইয়াত ধৰি লওক বাকচৰ আকৃতি হোৱাৰ কাৰণে ইয়াক বাক্সা পাহাৰ বুলি মানুহে কৈছে। গতিকে ইয়াৰ উৎসটো কি আছে, এই ইতিহাস জড়িত এই অঞ্চলটো আচলতে সঠিকভাৱে ইয়াক অধ্যয়ন কৰি সংবৰ্ধন কৰি সংৰক্ষণ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।